এই মুহূৰ্তৰ ডাঙৰ খবৰ অৰুণাচলৰ দুৰ্বৃত্তে 8জন অসমীয়াক গুলীয়াই আহত কৰে। তাৰ পাছতে সীমান্তত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গোগামুখৰ অসম অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। অসমীয়া লোকক লক্ষ্য কৰি গুলীচালনা কৰে অৰুণাচলৰ দুৰ্বৃত্তই। অৰুণাচলীৰ গুলীত আহত হয় 8জন অসমীয়া। সীমান্তৰ মিংমাং বদতিত সংঘটিত হয় ভয়ংকৰ কাণ্ড। অসমৰ ভূমিত অৰুণাচলী লোকৰ বেদখলক লৈ কাজিয়াৰ সূত্ৰপাত আৰম্ভ হৈছিল। দুটা ফৈদৰ কাজিয়াৰ মাজতে অৰুণাচলৰ দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীচালনা কৰিছিল। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত দুৰ্গেশ্বৰ পাৰ্টীৰ ৰোহিত দলে, নাগৰাজ দলে। ইয়াৰ লগতে আহত হয় বিজ্ঞেশ্বৰ পাৰ্টীৰ পামে পেগু, সঞ্জয় টায়ং, উৎপল দলে আৰু জান দলে। আহত কেইজনক প্ৰথমে ভৰ্তি কৰা হৈছে গোগামুখ গ্ৰাম্য চিকিৎসালয়ত। পিছত 7জনক সংকটজনক অৱস্থাত ধেমাজি অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰা হয়। দুয়োখন ৰাজ্যত আৰক্ষী সষ্টম হৈ আছে সীমান্ত এলেকাত। গোগামুখৰ অসম অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ৰেল আৰক্ষীৰ বৃহৎ অভিযান, 99 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী আৰক্ষীৰ জালত 2 সৰবাকাৰী। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বদৰপুৰ ৰেল আৰক্ষীৰ এক বৃহৎ একশ্যন। 99 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৰেলৱে আৰক্ষীয়ে। ৰেলৱে আৰক্ষীৰ অভিযানত জব্দ 19,800টা ইয়াবা টেবলেট। তালাচী চলাই চাইৰন গুৱাহাটী ট্ৰেইনত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট। ঘটনা সন্দৰ্ভত কোচবিহাৰৰ অনিছাৰ আলী আৰু মণিপুৰৰ লালৱাম পূজা সিংহক কৰায়ত্ব কৰে আৰক্ষীয়ে। ৰেল আৰক্ষীয়ে 2 অপৰাধীক কৰায়ত্ব কৰি অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। এতিয়াৰে পৰা যান-বাহনে আইন উলংঘন কৰিলে পৰিব মহাবিপদত। যান-বাহন চালক সাৱধান হৈ যাওক এতিয়াৰে পৰা। ৰাজপথত আৰক্ষী নাকা চেকিং হৈছে আৰম্ভ। 15 আগষ্টৰ পূৰ্বে পৰ্বতজোৰা আৰক্ষীয়ে চলাইছে অভিযান। হেলমেট নিপিন্ধা আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ একশ্যন লৈছে আৰক্ষীয়ে। নিয়ম উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা। গৰু সৰবাকাৰীয়ে দুৰ্বৃত্তই ব্যৱহাৰ কৰিলে বিজেপিৰ পতাকা। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। বিজেপি পতাকা ব্যৱহাৰ কৰি দুৰ্বৃত্তৰ এক ভয়ংকৰ কাণ্ড। আৰক্ষীৰ পৰা বাচিবলৈ গৰু সৰবাহত ব্যৱহাৰ কৰি আছে বিজেপিৰ পতাকা। নাৱত বিজেপিৰ পতাকা ওলমাই গৰু সৰবাহৰ দুৰ্বৃত্তৰ। নলবাৰীৰ বৰক্ষেত্ৰীৰ কেমেৰাত আবদ্ধ হয় গৰু সৰবাহৰ এই দৃশ্য। বিজেপিৰ পতাকা ব্যৱহাৰ কৰি দুৰ্বৃত্তৰ এক ভয়ংকৰ কাণ্ড। পুনৰ ভলেবম যাত্ৰীৰ সৈতে কৰুণ ঘটনা। ৰাজপথত কান্দনৰ ৰোল। পুনৰ ভলেবম যাত্ৰীৰ সৈতে কৰুণ ঘটনা। থিতাতে নিহত এগৰাকী যুৱতী। যুৱতীগৰাকী ফুলগুৰিৰ পৰিস্মিতি দাস বুলি চিনাক্তকৰণ। ভলেবম স্থলীৰ পৰা ঘৰলৈ উভতাৰ পথতে চলন্ত বাইকৰ পৰা বাগৰি পৰে যুৱতীজনী। ফালৰ পৰা অহা কণ্টেইনাৰৰ চেপাত থিতাতে নিহত হয় পৰিস্মিতা দাস নামৰ ছোৱালীজনী। ৰাজপথত হাহাকাৰৰ পৰিস্থিতি সৃষ্টি হৈছে। ঘটনাস্থলীত ৰাঙালু আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হয়। নগাঁও জিলাৰ ৰাঙলু 11 মাইল সংঘটিত হয় এই ভয়ংকৰ ঘটনা। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। 2 বন্ধুৰ মাজৰ বিবাদত ভয়ংকৰ ৰূপত পৰিণত হৈছে। গোলাঘাটৰ পোৰা জংঘলত এক লোমহৰ্ষক ঘটনাৰ সৃষ্টি হৈছে। ৰবীন কলিতাৰ ভয়ংকৰ আক্ৰমণত লোহিত ফুকনৰ মৃত্যু হৈছে। চোকা অস্ত্ৰৰে লোহিত ফুকনক আক্ৰমণ কৰাৰ অভিযোগ ৰবীন কলিতাৰ বিৰুদ্ধে। 2 বন্ধুৱে মদ্যপান কৰি থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। হঠাৎ দুয়োৰে মাজত সৃষ্টি হৈছিল বিবাদৰ। ঘটনাৰ পিছতেই ৰবীন কলিতাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনাক লৈ অঞ্চলটো সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। ৰাজপথত ওলাইছে 500ৰ অধিক ছাত্ৰ-ছাত্ৰী। পৰীক্ষাৰ বিসংগতিক কেন্দ্ৰ কৰি পুনৰ ৰাজপথত নামিল ছাত্ৰ-ছাত্ৰী। দিল্লীৰ পিছত উত্তপ্ত হৈ পৰিছে ৰাঁচীৰ ৰাজপথ। JPSC আৰু JSSC পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে কৰিলে প্ৰতিবাদ। ছাত্ৰ-ছাত্ৰীৰ বিধানসভা ঘেৰাও মাৰ্চ কাৰ্যসূচী সময়তে এই অঘটন। আটক 500ৰো অধিক প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী। আৰক্ষীয়ে আটক কৰে বিজেপি নেতা আদিত্য সাহু আৰু বাবুলাল মাণ্ডাৰী। পৰীক্ষাৰ বিসংগতিত সন্দৰ্ভত CBIৰ তদন্ত বিচাৰি প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ ৰাছৰ এই প্ৰতিবাদস্থলীত। বিগত 16 দিন ঝাৰখণ্ডৰ জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত অব্যাহত আছে এই প্ৰতিবাদ। পৰীক্ষাৰ বিসংগতিক কেন্দ্ৰ কৰি পুনৰ ৰাজপথত নামিল একাংশ ছাত্ৰ-ছাত্ৰী।